সমাধান কৰিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত চৰকাৰৰ সহযোগিতা পাইছোঁ। গতিকে চৰকাৰে কিছু টকাৰ আবণ্টন দিছিল, ব্ৰিজ হিচাপে নাছিল। হয়তো সেই টকাখিনিৰে এই ব্ৰিজৰ প্ৰপ'জালটো মই পঠাইছিলোঁ। যদিও টকা অলপ কম হ'ব, আমি এপ্ৰ'চটো ধৰা নাই, এপ্ৰ'চটো আমি পিছত ধৰিম। গতিকে মেইন ব্ৰিজখনৰ টকাখিনি আমি দিছিলোঁ আৰু মেইন ব্ৰিজৰ এষ্টিমেটেই হৈছে। এপ্ৰ'চখিনি বাকী আছে, এপ্ৰ'চখিনি আমি নেক্সট আবণ্টনত আমি দি পেলাই ব্ৰিজখন সম্পূৰ্ণ কৰিম। যিটো আপুনি কৈছিল যে এইবুলি আপুনি MLA হোৱাৰ আগত কৈছিল যে আমি MLA হৈ প্ৰথম কাম এইটো ব্ৰিজৰ কাম কৰিম। হয়, এইটো বহুত দিনৰ পৰা মই লাগি আছিলোঁ, কিন্তু সম্ভৱ হৈ উঠা নাছিলে। কিন্তু একেলগে 12 কোটি টকা যেতিয়া মোক আবণ্টন দিছিল, তেতিয়া ভাবিলোঁ যে এইটো দি সৰু সৰু ব্ৰিজ কৰাতকৈ আমি ফুল অফিচাৰসকলক পঠালোঁ যে এই টকাখিনি দি তাত ব্ৰিজখন কৰিব পাৰিম নে নাই। তেওঁলোকে আহি মেজাৰমেণ্ট কৰি ক'লে যে মেইন ব্ৰিজখন হ'ব, এপ্ৰ'চ বাকী থাকিব। মই ঠিক আছে, এপ্ৰ'চৰ কাৰণে নেক্সট মই টকা ধৰি দিম। কিমান সময় লাগিব? এইটোতো আমাৰ ডিপাৰ্টমেণ্টে ক'ব, মানে ডিপাৰ্টমেণ্টে কোৱা মতে 2 ইয়াৰ্ছ 2 বছৰৰ ভিতৰত। 2 বছৰত যিহেতু যাতায়াত কৰা, মানে এখন নৌকাৰে যাতায়াত কৰিব লাগে, এই ক্ষেত্ৰত কোনো সহায় ৰাইজে সহায় পাবনে নাই? নাই, এই ক্ষেত্ৰত আৰু কি সহায় পাব? যিটো ব্ৰিজ কমপ্লিট নোহোৱালৈকে নাৱৰ যিটো ঘাটৰ যিটো পত্তন, যিটো পঞ্চায়তৰ পৰা দি আছে, সেইটো দি থাকিব। কমপ্লিট হ'লে ঠিক আছে। আৰু এটা কথা আছে, আমাৰ চিনাবাৰীলৈ যোৱা যিখন ব্ৰিজৰ কাম হৈছে, অলৰেডি হৈ গৈছে, এইখনে এপ্ৰ'চ হোৱা নাই। সেইটো মই ঠিকাদাৰক মই চাপ সৃষ্টি কৰিছোঁ, লাষ্টত ডিপাৰ্টমেণ্টকো মই চাপ সৃষ্টি কৰিছোঁ যে ব্ৰিজখন হ'ল, কিন্তু এপ্ৰ'চটো কিয় নহ'ল। তো তেওঁলোকে কৰিম বুলি কৈ আছে। ইমান দিন মাটি নাপাওঁ বুলি কৈছিলে, এতিয়াতো মাটি এভেইলেবল হৈছে। গতিকে এতিয়া কৰিব লাগে। 3টা ৰাস্তা মিলি 2 কোটি 28 লাখ। গতিকে এইটোত আছে 6 মিটাৰ বল, ইয়াত আছে 96 লাখ 40,000। 96 লাখ 40,000। এই পেকেজত আৰু 2টা ৰাস্তা আছে, গতিকে আমি এটাহে উদ্বোধন কৰিলোঁ। এনেকুৱা ইতিমধ্যে এলটমেণ্ট হৈ থকা আৰু কেইবাটাও ৰাস্তা আছে। সেইবিলাক পৰ্যায়ক্ৰমে, যেনেকুৱা এইটো যিটো কাঠৰ দলং অলপ আগুৱাই গৈ সেইটো RCC হ'ব। সেইটোৰ কাম হয়তো এই সপ্তাহতেই চেষ্টা কৰিম মই উদ্বোধন কৰিবলৈ। তেনেকুৱা গফুৰেও কাম পাইছে কেইটামান, আমবাৰী, তাৰ কামটো মুঠতে ৰাস্তা ঘাট মেইন ৰোড যিবিলাক আছিল সেইবিলাক গোটেইখিনি ধৰা হৈছে। গোটেইখিনি কাম এইবাৰ আৰম্ভ হ'ব। স্যাৰ, আপুনি ভাবে নেকি যে আপুনি প্ৰতি বছৰে বহু কোটি টকাৰ আঁচনিৰ কামবোৰ আৰম্ভণি কৰে, ৰাস্তা ঘাট ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, যাতায়াতৰ ক্ষেত্ৰত সুগম হৈ উঠিছে, তো আচলতে একাংশ ঠিকাদাৰে দেখা যায় ৰাস্তা ঘাটৰ খালি মইমাতেলি কৰি ৰাস্তা ঘাট বনায়। তো এই ক্ষেত্ৰত আপুনি কিবা বিহিত ব্যৱস্থা পাবে বা আজিৰ দিনটোৰ পৰা আপুনি এটা ভাল মেছেজ দিব? একচুৱেলি ৰাস্তাৰ কোৱালিটি আমাৰ লোকাল ঠিকাদাৰসকলে যিবিলাক কৰে, ৰাস্তাৰ কোৱালিটি আমি বিশেষভাৱে ভাল পোৱা নাই। কিন্তু এইবিলাক ৰাইজৰ অভিযোগৰ ভিত্তিত আপোনালোকে উত্থাপন কৰিব লাগে, কাৰণ আমি কমপ্লেইন নাপালেতো কোনো ধৰণৰ ইনকুৱাৰী কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে যিহেতু সদায় ইয়াতেই থাকে, সম্পূৰ্ণ জড়িত, গতিকে আপোনালোকে পইণ্ট আউট কৰি দিব, আমি নিশ্চয় ব্যৱস্থা ল'ম।